সপোনত ঈশ্বৰে দিলে নিৰ্দেশ। ঈশ্বৰৰ নিৰ্দেশ পালন কৰিলে এজন পূজাৰীয়ে। মন্দিৰৰ দান বৰঙণিৰে ৰাইজলৈ আগবঢ়ালে এখন এম্বুলেন্স। এজন ব্যতিক্ৰমী পূজাৰীয়ে দেখুৱালে মহানুভৱতা। পূজাৰীজন এই কাৰণেই ব্যতিক্ৰমী বুলি কোৱা হৈছে কাৰণ এইজন পূজাৰীয়ে মন্দিৰটোত থকা দেৱ দেৱীৰ লগতে নিত পূজা কৰে দেৱ দেৱীৰ লগতে নিৰ্মাণ কৰি ৰখা নিজৰ জীৱিত পত্নীৰ প্ৰতিমূৰ্তিত, যি কথা ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে। সেই একেজন পূজাৰীয়ে পুনৰ এবাৰ চৰ্চাত, এইবাৰ নিজৰ মহানুভৱতাৰ বাবে। চতিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ঘিলাধাৰী নদীৰ সমীপত থকা পঞ্চমুখী হনুমান মন্দিৰৰ এইজন পূজাৰী। মন্দিৰৰ দান বৰঙণিৰে এইবাৰ পূজাৰীজনে ক্ৰয় কৰিছে এখন এম্বুলেন্স। বাবা ৰামদাস সন্তজী মহাৰাজ নামৰ এই পূজাৰীজনক বোলে সপোনত ঈশ্বৰে নিৰ্দেশ দিয়াৰ বাবে দুখীয়াৰ বাবে কিনিছে এইখন এম্বুলেন্স। 2008 চনৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ পৰা পোৱা দান বৰঙণিৰে এম্বুলেন্স কিনি ৰাইজলৈ উচৰ্গা কৰিছে এইগৰাকী চতিয়াৰ পূজাৰীয়ে। চতিয়াৰ ঘিলাধাৰী দলঙৰ কাষত থকা শিৱগংগা ধাম পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিত বাবাই কিনা এই এম্বুলেন্সখনৰ জৰিয়তে উপকৃত হ'ব ৰোগীসকল। যিসকল ৰোগীৰ সামৰ্থ্য আছে কেৱল তেল ভৰালেই পাব এই এম্বুলেন্স সেৱা, আৰু যিসকল ৰোগীৰ সামৰ্থ্য নাই বিনামূলীয়াকৈ লাভ কৰিব এই এম্বুলেন্স সেৱা। জৰুৰীকালীন সময়ত এম্বুলেন্স ৰাখিলে মন্দিৰ কৰ্তৃপক্ষৰ সৈতে 8486312848 নম্বৰত যোগাযোগ কৰিলেই ৰোগীয়ে লাভ কৰিব এম্বুলেন্স সেৱা। চতিয়াৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।